তিনিচুকীয়াত আদিবাসী ছাত্ৰ সন্থাৰ বিশাল বাইক ৰেলী। दारू बंद करा बीजेपी गो बैकवर्ड बीजेपी गो बैक बीजेपी गो बैक ৰাজ্যত উঠিছে প্ৰতিবাদৰ জোৱাৰ। আদিবাসী ছাত্ৰ সন্থাই 5 ছেপ্টেম্বৰত তিনিচুকীয়াত বিশাল বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰে। जिंदाबाद जिंदाबाद আদিবাসীসকলক জনজাতিকৰণ কৰা, মাটিৰ পত্ৰৰ লগতে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা, ড্ৰাগছকে ধৰি নিচাযুক্ত সামগ্ৰীৰ বেহা বন্ধ কৰা আদিৰ দাবীৰে প্ৰতিবাদ মুখৰ হয় আদিবাসী ছাত্ৰ সন্থা। আদিবাসী ছাত্ৰ সন্থাৰ বৰডুবি আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীত শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীয়ে চৰকাৰক সমালোচনা কৰে। দাবী পূৰণ নহ'লে পুনৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে। দেখিবলৈ পাইছে আপোনালোকে, যিহেতু আজি আমি দক্ষিণ তিনিচুকীয়া বৰডুবি আঞ্চলিক আশা তৰফৰ পৰা এক বিশাল বাইক ৰেলী কাৰ্যসূচী আমি হাতত লৈছিলোঁ। যিহেতু আমি কিছুদিন লক্ষ্য কৰিছোঁ যে আমাৰ এই অঞ্চলত ব্যাপকতাৰে এই ড্ৰাগছ বা নিচাজাতীয় যিবিলাক সামগ্ৰী আছে সেইসমূহ সামগ্ৰী ইমানেই বৃদ্ধি পাইছে, যাৰ ফলত আজি নৱপ্ৰজন্মৰ এনেকুৱা ধৰণৰ গতি কৰিছে। বা আমি বহুত ঠাইত এনেকুৱা শুনিব পাইছোঁ, দেখিব পৰিলক্ষিত হৈছে যে আজিৰ দিনত তেওঁলোকে নিচাগত হৈ তেওঁলোকে মাৰ্ডাৰ কৰাৰ নিচিনা কাৰ্যসূচীত লিপ্ত হৈ গৈছে। কিছুমান দিনৰ আগতে আপোনালোকে দেখিব পাইছে কেইবাটাও হত্যা কৰা গৈছে দুলীয়াজানৰ আশে পাশে বৰডুবি অঞ্চলসমূহত। আৰু যোৱা কিছুদিন আগতে মাকুমৰ থানা অন্তৰ্গত আমি কিছুমান তেনেধৰণে হত্যা কৰা আমি কাণ্ড পৰিলক্ষিত হ'ল। যাৰ কাৰণে আজি এই এক বিশাল কাৰ্যসূচী লৈছোঁ, যাতে আজি তিনিচুকীয়া প্ৰশাসনক আমি এটা কথা অৱগত কৰিব বিচাৰোঁ যে যিসকল ড্ৰাগছৰ লগত জড়িত আছে তেওঁলোকক এৰেষ্ট কৰা বা শ্বুট এণ্ড চাইড অৰ্ডাৰৰ দৰে এটা কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াৰ লগতে আমি দেখিব পাইছোঁ অবৈধভাৱে বহুত মদৰ বেহা আমাৰ এই অঞ্চলত চলি আছে। যাৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাৰ এটাই দাবী কৰিছোঁ, যিবোৰ অবৈধ মদৰ বিপণী চলি আছে সেইবিলাক অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আৰু যি গুটখা মদ বিড়ি অবৈধভাৱে বিক্ৰী চলি আছে সেইসমূহ অনতিপলমে বন্ধ হ'ব লাগে। লগতে আমাৰ আদিবাসী জনগোষ্ঠীৰ বিভিন্ন দাবী আমি যেনেকৈ ST দাবী কৰি আছোঁ, শ্ৰমিকসকলৰ দৈনিক মজুৰি কথা কৈ আছোঁ, আমাৰ যি চাবাগিচাৰ যিবিলাক ম্যাদী পটাৰ কথা কৈ আছোঁ, এটাও কিন্তু আজি চৰকাৰখনে এটাও কথা আমাৰ মানি লোৱা নাই ভালদৰে। কিন্তু 26ৰ যিটো বিধানসভা ইলেকশ্যন আছে সেই ইলেকশ্যনৰ আগে আগে যদি বিজেপি চৰকাৰে এই দাবীসমূহ যদি পালন নকৰে, তেনেতে আমি এই অঞ্চলৰ পৰা বা সমগ্ৰ অসমৰ পৰা তেওঁলোকক উচ্ছেদ কৰিম, বিজেপিৰ হাতাম আৰু অন্য যি চৰকাৰ গঢ়িব লাগে আমি গঢ়িম। তাত XYZ নহওক কিয় আমি গঢ়িবলৈ বাধ্য হ'ম। এইবুলি আজি ইয়াৰ পৰা এটা অন্তিমৰ কাৰণে এটা ৰিকুৱেষ্ট থাকিলে বিজেপি চৰকাৰলৈ, যিসমূহ দাবী আমি ইতিমধ্যে উত্থাপন কৰি আছোঁ, অনতিপলমে যদি তেওঁলোকে 26ৰ বিধানসভাৰ আগে আগে যদি তেওঁলোকে মানি नलय तो 26 तेखतरा टाटा बाय बाय। आसाम के आदिवासी सबके सबको हमने जोहार जाना थी। जेहेतु आज ये बाइक रैली में हमने जेहेतु आदिवासी जनजातिकरण के लेके माटी पट्टा के लेके और जेहेतु हमने के कास्ट सर्टिफिकेट लेके हमने ये बाइक रैली आज लिखला ही। और ये बाइक रैली जुगे दिसे हमने ये बीजेपी सरकार के जाना खोजती जेहेतु गुटका शेखर जिगिला आहेन अवैधभावे गुटका व्यवसाय लाइन जीटा चलत है तिनसुकिया अंचल में, এটা একটা ড্রাগস লেকে কেতনা ডাঙর একটা বহুত ষড়যন্ত্র এটা সরকার के উপরে এই গৃহ বিভাগটা বহুত নিষ্ক্রিয় বলকে আমি একটা চিন্তা করতে। কিন্তু আজ এই গুটকা শেকর से लेके ড্রাগস से लेके এই সব সামগ্রী বস্তুগুলা এই সব বস্তু যদি এই গৃহ বিভাগে যদি यहाँ से যদি এই তিনসুকিয়া जिला से যদি हटाकले যদি चिंता नहीं करी तो हमनी आने वाला दिन में हमनी यार ये बाइक रैली से कि हमनी पद अबुद्ध लेके हमने DC ऑफिस धरना कार्यसूची ले खातिर और आसाम तिनसुकिया डिस्ट्रिक्ट बंध देख रकम कार्यसूची लेके हमने हाथे हो पड़ब। गति के हमने दाबी जाना थी सरकार के बीजेपी सरकार के हमने दाबी जाना थी आज के दिन
जनजातिकरण आदिवासी सबके देख लगी और हमनी के माटी पटार जेटा माने हमनी के कास्ट सर्टिफिकेट के जोनटा जातिगत प्रमाण पत्र है उटा हुद्दो से देख लगी बोल के हमनी दाबी जनाती आदिवासी छात्र हंता होइके আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইন্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম